Happy New Year, everyone. I wish this year brings you all the happiness and laughter that you all guys deserves. যিহেতু আমি যোৱা বছৰ আমাৰ এজন মূল্যৱান মানুহজনক হেৰাইছোঁ জুবিন দা, আশা কৰোঁ এই বছৰটো যাতে সকলোৰে ভাল যায়। আজি আমাৰ হৈছে ডে 3 ইন শিৱসাগৰ আৰু আজি আমি গৈ আছোঁ বাকী জেগাবোৰ চাবলৈ, শিৱদৌল, জয়সাগৰ টেংক, শিৱসাগৰ টেংক। আৰু এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া প্ৰথম তলাতল ঘৰলৈ, যোনটো বনাইছিল আহোম ৰজা ৰুদ্ৰ সিংহাই। আৰু ইয়াতে দেখিছে আপোনালোকে এনেকৈ গুফা টাইপ আছে, যেতিয়া ইয়াতে যুদ্ধ কৰিছিল ইপানি সিহঁতৰ হেল্প হৈছিল। এণ্ড দেন গাইজ আমি গৈছোঁ চাবলৈ ৰংঘৰ, আৰু ইয়াৰে বেছি ক্লিপ লোৱা নহ'ল বিকজ মোবাইলৰ পাৱাৰ ডাঠ হৈ গৈছিলে। আৰু তাৰপাছত আমি গ'লোঁ বগীবিল ব্ৰিজটো চাবলৈ, আৰু এয়া মোৰ পাপা ড্ৰাইভ কৰি আছে কাৰ। আৰু ইয়াৰে আমাৰ আজি পাৰফেক্ট টাইমিং হৈছে যোৱাৰ, বিকজ ছানছেট হৈ আছিলে আৰু ছানছেট হোৱাৰ টাইমত দেখি বহুত বেছি ভাল লাগে। আৰু ইয়াতে মোৰ আম্মি ৰখি আছে ফটো প'ষ্ট দি, ফটো তুলিব লাগে। চাওক কিমান ধুনীয়া লাগিছে। এয়া গাইজ আমি আকৌ ৰিটাৰ্ণ গৈ আছোঁ হোটেললৈ, বিকজ দিন বহুত ছুটি আৰু ইমানগাল বস্তু চাবলৈ কভাৰ আপ কৰিবলৈ টাইমেই নহ'লগৈ। আৰু এয়া হোটেল আহি পাই গ'লোঁ। মোৰ চুলিখিনি চাওকচোন পুৰা কাৰ্ল হৈ আছে। আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিলে। আজিলৈ ইমানেই।